জুনো, আজি যে কি হ'ব মই ভাবিয়ে পোৱা নাই। মোৰ যে বৰ ভয় লাগিছে। ভাইটি বাৰু কুশলে আছেনে? স্কুলৰ পৰা ফোন কৰিছে সি মূৰ ঘূৰাই পৰি আছে বুলি। কি হ'ব বাৰু কচোন? এনেই আমি দুখীয়া মানুহ, এসাঁজ খাই এসাঁজলৈ চিন্তা কৰা মানুহ। এতিয়া যদি ভাইটিৰ ডাঙৰ কিবা এটা বেমাৰ ওলায়, তাক চিকিৎসা কৰিবলৈ ক'লৈ কেনেকৈ নিম বাৰু? পেহী এই অমংগলীয়া কথাবোৰ কৈ নাথাকিবাচোন। কি কথাবোৰ কৈছা বাৰু? ভাইটি একো নহয়। আমি থাকোঁতে ভাইটিৰ একো হ'ব নোৱাৰে। ভাইটিৰ দায়িত্ব দি থৈ গৈছে মা দেউতাই আমাক। আৰু ভাইটিৰ যদি কিবা হয়, আমি জীয়াই থকাৰ সাহসেই কৰিব নোৱাৰোঁচোন। ভাইটিৰ একো নহয় অ'। আমি বৰ দুখীয়া মানুহ অ'। এই দুখীয়া মানুহক মানুহে বৰ ঘৃণা কৰে। সমাজৰ বেলেগ মানুহবোৰে ধনী শ্ৰেণীৰ মানুহে দুখীয়া শ্ৰেণীৰ মানুহক বৰ ঘৃণা কৰে অ' মাজনী। এতিয়া মোৰ এটাই চিন্তা, তোক আৰু তোৰ ভাইটিক নিৰাপদে কেনেকৈ ৰাখোঁ। তই দেখনীয়া লেজনী, গাঁওখনৰ সকলোতকৈ মৰম লগা ধুনীয়া ছোৱালী। তোৰ বাবে গাঁৱৰ ল'ৰাবোৰো বলিয়া হৈ থাকে। এতিয়া এনে ক্ষেত্ৰত যদি মই তোক ঘৰত এৰি নাই, মই য'লৈ যাম তোক লগতে লৈ যাম অ' মাজনী। পেহী মোৰ একো নহয়, চিন্তা নকৰিবা। অ' পেহী, আমি ৰিক্সা এখন বা অটো এখন কিবা এখন পামনে? ইমান দূৰ খোজকাঢ়ি যাবলৈ ভৰি বিষাই যাব। আৰু ইমান দূৰ খোজকাঢ়ি গৈ ভাইটিক তাত পামগৈনে? কিয় নাপাম? পাম ৰ। ৰিক্সা চিক্সা কিবা এখন পালে লৈ যাব লাগিব। তোক মই মতা ল'ৰাৰ বাইকত উঠিবলৈ নিদিওঁ আকৌ। কাকো বিশ্বাস কৰিব নোৱাৰি জাননে? নাই পেহী, মই কাৰো বাইকত নুঠোঁ। অ' পেহী, এটা কথা হ'ল নহয়। কি কথা হ'লনো অ'? পেহী, মই মানে মোৰ তোমাক ক'বলগীয়া আছিলে। মই ক'বলৈ সাহসেই কৰিব নোৱাৰিলোঁ। মানে মোৰ বান্ধৱী যে, মই যে কৈছিলোঁ, মানে তুমি চিনি পোৱাই, কলেজত যে আমি একেলগে পঢ়িছিলোঁ, নয়নতৰা। অঁ, কি হ'ল তাই? নয়নতৰাৰ বিয়ালৈ মাতিছে। মোৰ পিন্ধি যাবলৈচোন ভাল কাপোৰ এযোৰেই নাই। তুমি মোক দিবানে? কি দিবানে? মানে তোমাৰ ভাল কাপোৰ এযোৰ মোক দিবানে? তই বলিয়া হৈছ নেকি? মোৰ কাপোৰ মানে তোৰ কাপোৰ, আৰু তোৰ কাপোৰ মানে মোৰ কাপোৰ। মোৰ যিমানবোৰ কাপোৰ আছে মইনো ক'লৈ পিন্ধি যাম কচোন? সেইবোৰ মোক তহঁতৰ হ'বলগীয়া পেহায়ে দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ পেহা আৰ্মিৰ চাকৰিৰ পৰা ঘূৰি নাহিলে আৰু মোক যি আঙুঠি পিন্ধাই থৈ গ'ল, ঘূৰি আহিবলৈ নাপালে আৰু তেওঁৰ মৃত্যু হ'ল। কিন্তু তেওঁ দি থৈ যোৱা প্ৰতিযোৰ সাজ, প্ৰতিটো উপহাৰ মই এতিয়াও সযতনে ৰাখিছোঁ। পেহাই মোক আঙুঠি পিন্ধাওঁতে দিয়া পাটৰ কাপোৰযোৰ বৰ ধুনীয়া। সেইযোৰকে পিন্ধি যাবি। আৰু তই এবাৰ সৰস্বতী পূজাত সেইযোৰ পিন্ধিছিলি নহয়, তোক বৰ ধুনীয়া লাগে অ'। সেইযোৰ কথাই তোমাক ক'ম বুলি ভাবিছিলোঁ, কিন্তু সাহস হোৱা নাই মোৰ ক'বলৈ। চৰ এটা দিম আকৌ ছোৱালী। কি কথা কৈছ অ'? কিয় সাহস নহয় তোৰ ক'বলৈ? তই মোক নিজৰ মাৰ দৰে নাভাব ন? মই ক'তনো ভাবিবি? মই তোৰ পেহীহে, নিজৰ মা সমান মইনো ক'ত হ'ব পাৰিম? অ' পেহী, এনেকৈ নক'বা দেই। তুমি মোৰ বাবে আৰু ভাইটিৰ বাবে কি, সেয়া কেনেকৈ তোমাক বুজাওঁ কোৱা? তেন্তে সামান্য কাপোৰ এযোৰ বিচাৰিবলৈ তই সংকোচ কৰিছ কিয়? হ'ব দিয়া, হ'ব, মোৰ ভুল হ'ল। তোমাৰ সেই কাপোৰযোৰ পিন্ধি যোৱাৰ মোৰ বৰ হেঁপাহ। নয়নতৰাৰ বিয়ালৈ তুমিও যাব লাগিব আকৌ। মই যোৱাটো বাৰু পিছৰ কথা। পিছৰ কথা বুলি নকওঁ। তই গ'লেতো মই যাবই লাগিব, কাৰণ তোক মই অকলে পঠিয়াব নোৱাৰোঁ। তই বৰ মৰম লগা এজনী দেখনীয়াল গাভৰু ছোৱালী। তোক মই অকলে কোনো বিয়া সবাহলৈ পঠিয়াব নোৱাৰোঁ। আই অ' পেহী, মোতকৈ ধুনীয়া ধুনীয়া ছোৱালী এই পৃথিৱীখনত ভৰি আছে। তুমি কেৱল মোকেই ধুনীয়া দেখা। অঁ তোন, কিয় ধুনীয়া নেদেখিম? মোৰ বাবে মোৰ ভতিজী, মোৰ জোনজনীয়ে সকলোতকৈ ধুনীয়া। আকাশৰ জোনটোৰ দৰে তই জিলিকি থাক। তোৰ জিলিকা মুখখনেই মোৰ জীয়াই থকাৰ সাহস। পেহী, তোমাৰ বাবেই আমিও জীয়াই আছোঁ। তুমি আমাৰ জীয়াই থকাৰ সাহস। জোন, সঁচা কৈছোঁ, এই গাঁৱৰ মানুহবোৰক বৰ লাই নিদিবি দেই। সিহঁত কিছুমান আছে মানুহ, মুখখনে তোৰ লগত ভাল হৈ থাকিবলৈ বিচাৰে, কিন্তু অন্তৰৰ পৰা তোক একদম বেয়া পায়। মই জানো, কিছুমান মানুহ আছে অন্তৰৰ পৰা মোক বা আমাক বেয়া পায়। কিন্তু পেহী, তুমি আমাৰ লগত আছা নহয়, একো নহয় দিয়া। মোৰ এটাই চিন্তা, মোৰ ছোৱালীজনী মানে মোৰ ভতিজী জোনজনী আৰু মোৰ ল'ৰা মণিৰ লগত যাতে একো নহয়। মোৰ তই আৰু তোৰ ভাইটিয়েই মোৰ সাহস, আৰু তহঁতৰ একো নোহোৱাকৈ দাদা আৰু নবৌক দিয়া কথা ৰাখিব পাৰোঁ যাতে মই। তুমি থকালৈকে আমাৰ একো নহয়। ভগৱানৰ লগত কাজিয়া কৰি হ'লেও মই থাকিমেই তহঁতৰ লগত। মই সোনকালে নমৰোঁ। বৰ লিকটীয়া জীয়লৈ আহিছোঁ আকৌ মই। হয় নেকি পেহী? অ' পেহী, অলপ খৰতকীয়াকৈ খোজটো দিয়া। ভাইটিৰ স্কুললৈ পাবলৈ বহুত দেৰি আছে। মোৰ ভয়ে লাগিছে, কি হ'বগৈ এতিয়া?
একো নহয় অ' স্কুলৰ মাষ্টৰণী আছে নহয়, তোৰ ভায়েৰক ভালকৈ ৰাখিব। হয় বাৰু, ব'লা, ব'ল। এই গাঁৱলীয়া পৰিৱেশবোৰ সঁচাকৈ বৰ মনোমোহা দেই। গাঁৱতেই থাকিবলৈ মন যায় পাই। মোৰ বন্ধুৰ পুতেকৰ জোৰোণত আহিলোঁ, সেইখন গাঁও চালোঁ, আৰু এতিয়া অলপ আগুৱাই দেখিছোঁ এইখনো এখন সুন্দৰ গাঁও। সেই দোকানখন বৰ ভাল লাগিছে, ইমান চাফ চিকুণকৈ ৰাখিছে। মালিক আছেনে নাই জানো? দোকানৰ মালিক আছেনে বাৰু? হয়তো নাই, ইমানকৈ মাতিছোঁ শুনা নাই যিহেতু নায়েই চাগে। খুৰা, এইজনীচোন মই বিয়া ঘৰত লগ পোৱা ছোৱালীজনী। কি আছিল তোমাৰ নামটো? জোন। জোন, তুমি ইয়াত যে এইখন গাঁৱত? মইতো বিয়া ঘৰৰ পৰা অলপ দূৰ আহিলোঁ। এইখন আমাৰ গাঁও, মই এইখন গাঁৱৰে ছোৱালী। হয় নেকি? তোমাকতো অলপ সময় আগতে মই বিয়া ঘৰত পাইছিলোঁ, ইমান সোনকালে ইয়াত, আৰু ৰাস্তাটো মই তোমাক লগ নাপালোঁ। মই ৰাস্তাত আপোনাক দেখি আহিছোঁ, আপুনি খোজকাঢ়ি আহি থকা। মই আমাৰ সম্পৰ্কীয় দাদা এজন মানে জেঠাই ল'ৰা এজনৰ লগতে আহিলোঁ, গাড়ীত আহিছিলোঁ। মোৰ সন্মুখেদি ৰঙা গাড়ী এখন যে পাৰ হৈ গ'ল, সেইখনত আহিছিলা নেকি তুমি? হয় খুৰা। বাকী তুমি বৰ মৰম লগা ছোৱালীজনী, আৰু ইমান সংস্কাৰী। তোমাৰ ঘৰ কোনখিনিত? এই দোকানখনৰ পিছফালে যে জুপুৰি নিচিনা ঘৰটো দেখিছে, সেইটোৱেই আমাৰ ঘৰ। হয় নেকি? দোকানখনৰ মালিক কোন? মই আৰু পেহী আৰু ভাইটি। কি? এইখন আমাৰ দোকানে। পেহী, মই আৰু ভাইটি তিনিওটাই এইখনৰ মালিক। মানে আমি তিনিওটা থাকোঁ ইয়াত, সময় সুবিধা মিলাই। ভাল কথা, ইমান চাফ চিকুণকৈ ৰাখিছা। দোকানখনৰ ভিতৰটো কি চাবা, বাহিৰৰ পৰিৱেশটো কি চাবা। সঁচা বৰ চাফ চিকুণকৈ ৰাখিছা। পিছে তোমাৰ মা দেউতা নাই নেকি মাজনী? নাই খুৰা, মই সৰু হৈ থাকোঁতে এটা এক্সিডেণ্টত মোৰ মা আৰু দেউতাৰ মৃত্যু হৈছে। পিছে মোক এটা বস্তু লাগিছিল, আছেনে তোমাৰ দোকানত? কিনো? চিগাৰেট এটা লাগিছিল। ক্ষমা কৰিব খুৰা, মই সেইবোৰ নাৰাখোঁ। গাঁৱৰ বেলেগ এখন দোকান আছে সেইবোৰ ৰখা, সেইখন দোকানলৈকে আপোনাক নালাগে, আপুনি ইয়াতে বহক, মই আনি দিছোঁ। নালাগে দেই, নালাগে। তুমি বেলেগৰ দোকানৰ পৰা আনি মোক চিগাৰেট দিব নালাগে। তুমি কিয় নাৰাখা জানিব পাৰোঁনে? সেইবোৰ বেয়া বস্তু। আমি দোকানীবোৰে দুটকাৰ আশাত যদি সেই বেয়া বস্তুবোৰ বিক্ৰী কৰিবলৈ লওঁ, কিমান মাক দেউতাকৰ সন্তানে সেই বেয়া বস্তুবোৰ খাই অধপতনৰে যাব ভাবকচোন। চহৰত মুকলিমূৰীয়াকৈ সেইবোৰ দোকান আছে, কিন্তু আমাৰ গাঁৱৰ পৰিৱেশত সেইবোৰ লুকুৱাই ৰখাই ভাল। আৰু লুকুৱাই বিক্ৰী কৰাতকৈ মই সেইবোৰ নানোৱেই। আমাৰ পেহীয়েও সেইটোকে বিচাৰে। বহুত ভাল সংস্কাৰী ছোৱালী দেই তুমি। কিবা পঢ়ি আছানে তুমি? কিনো? পঢ়া শেষ হ'ল মোৰ। ভাইটিয়েহে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে। চাকৰি বাকৰিৰ কথা ভাবিছানে? চৰকাৰী টেটবোৰ দিছিলোঁ, নাজানো কিয় সেই টেটবিলাকতো পাছ কৰোঁ, কিন্তু চাকৰিটো নাপাওঁ। আনফালে মই বেলেগ টকা খুৱাই চাকৰি ল'বলৈও মোৰ টকা নাই। হয় নেকি? তোমাক মই এটা অফাৰ দিব বিচাৰোঁ, ল'বানে? অফাৰ? মই তোমাক এটা চাকৰি দিব বিচাৰোঁ, ল'বানে? চাকৰিনো কোনে ল'ব নিবিচাৰিব, কিন্তু মই পেহীৰ লগত আলোচনা কৰিহে আপোনাক ক'ব পাৰিম খুৰা। ঠিক আছে তেন্তে, মোৰ দেৰিয়ে হৈছে। জোৰোণ ভাগিলে যেতিয়া আমাৰো যাব হ'বগৈ। মই তোমাক মোৰ নাম্বাৰটো দি থৈ যাওঁ, তুমি মোলৈ ফোন কৰি জনাবা। হ'ব খুৰা। আহিছোঁ দিয়া। আপোনাৰ দেৰি হৈছে বাবে মই আমাৰ ভগা জুপুৰিটোলৈ আপোনাক নিমন্ত্ৰণ নজনালোঁ। আকৌ কেতিয়াবা লগ পালে নিশ্চয় আহিব আমাৰ ঘৰলৈ। আহিম, যাওঁ দিয়া। হ'ব খুৰা। খুৰাজন সঁচাকৈ বৰ ভাল। মই পেহীৰ লগত কথা পাতিব লাগিব। তই এইবোৰ অদৰকাৰী কথা নকবি দেই জোন। চহৰীয়া মানুহক বিশ্বাসত ল'ব নোৱাৰি। কিয় তই সেই অচিনাকি মানুহজনক বিশ্বাসত লৈ তেওঁৰ ফোনৰ নাম্বাৰটোও ৰাখিলি? মানুহজন বহুত ভাল পেহী। ভালেই হওক বা বেয়াই হওক, তই এতিয়া মানুহজনক দেখিয়ে ধৰিব নোৱাৰ নহয়। আৰু তোক চহৰত চাকৰি কৰিবলৈ মই কেতিয়াও নপঠিয়াওঁ। তই তোৰ ফোন নাম্বাৰটো সেই মানুহজনক নিদিবি। তই সেই মানুহজনলৈ ফোন নকৰিবি। হ'ব পেহী, ইমান খং কৰিব নালাগে। তুমি মানা কৰিছা যেতিয়া মই কেতিয়াও ফোন নকৰোঁ। মই সেইবোৰ একেবাৰে ভাল নাপাওঁ জাননে? বাৰু মাজনী, তই মোক ভুল নুবুজিবি আকৌ। তোক লৈ মই চিন্তা কৰোঁ, সেইবাবেহে এনেকৈ কৈছোঁ। তইনো ভাল চাকৰি এটা পালে মোৰ কিয় বেয়া লাগিব কচোন? হ'ব পেহী, মই বুজিছোঁ তুমি মোক লৈ যে চিন্তা কৰা, আৰু ময়োনো তোমালোকক এৰি চহৰত কেনেকৈ থাকিমগৈ কোৱা?
পিছে মাজনী তোক আজি এই কাপোৰযোৰে বৰ ধুনীয়া লাগিছিল অ'। বিয়া ঘৰত চবেই তোক ঘূৰি ঘূৰি চাইছিল, মই দেখিছোঁ নহয়। হ'ব মই জানিছোঁ তোমাৰ চকুটো মোৰ ওপৰতে। কোনোবা ল'ৰাই মোৰলৈ চাইছে নেকি, কোনোবাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে নেকি, মই দেখি আছোঁ নহয়। অঁ তোন, সেইবোৰ চিন্তা নহ'বনো কিয়? তোৰ মা দেউতাৰক মই কথা দি থৈছিলোঁ যে তোৰ সুখৰ কথা, তোৰ ভালৰ কথা তোক কোনেও একো কৰিব নোৱাৰাকৈ মই আৱৰি ৰাখিম। মোৰ পেহীজনীয়ে মোক মা দেউতাৰ সমান মৰম দিছে। মোৰ পেহীজনীয়ে আমাক ধুনীয়াকৈ নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিছে। পেহাই তোমাক আঙুঠি পিন্ধাই থৈ পেহা আৰু উভতি আহিব নোৱাৰিলে। সীমান্তত গৈ পেহাৰ মৃত্যু হ'ল আৰু তুমি পেহাৰ কথাকে সুঁৱৰি আজিলৈকে বিয়া নহ'লা। পেহা এটা কাৰণ, তুমি আমাকো অকলশৰীয়া হ'বলৈ নিদিওঁ বুলিয়েই বিয়া নবহিলা, হয়নে বাৰু? হয় অ' মাজনী, পেহাৰলৈও মনত পৰি অন্যক স্বামী হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ বুলি সেইটোও দুখ, আৰু এটা দুখ যে মই যদি বিয়া হৈ গুচি যাওঁ তহঁত দুটাৰ কি হ'ব। এতিয়া মই এনেকৈয়ে সুখী অ' মাজনী। এতিয়া তোৰ বিয়াখনলৈহে মোৰ আশা। এইজনী? অঁ তোন, মোৰ মৰমৰ যোনজনীৰ বিয়াখন চাবলৈ মোৰ কি আশা নাথাকিব নেকি? তুমিও যে কি কথাবোৰ কোৱা। ছোৱালীজনীয়ে কোৱা মতে এইখনেই তাইৰ ঘৰ হ'ব লাগে। দোকানখনৰ পিছফালৰ জুপুৰিটো বুলি কৈছিল। হয়, দোকানখনৰ পিছফালেতো এইটো ঘৰেই আছে। ঘৰত গৃহস্থ আছেনে বাৰু? অ' শুনিছেনে? ঘৰত কোনোবা আছেনে? আপুনি কোন হয়? অ' মই চহৰৰ পৰা আহিছোঁ। তুমি কোন? তুমি এইখন ঘৰৰে নে? অঁ, মই এইখন ঘৰৰে। জোন তোমাৰ বা হয় নেকি? মানে তুমি জোনৰ ভায়েক নেকি? অঁ, মই জোনৰ ভায়েক। জোন বা আৰু পেহী পথাৰলৈ গৈছে। কিবা ক'ব লাগিব নেকি? দোকানখনো বন্ধ আছে। মই ৰৈছোঁ দিয়া, তোমাৰ বা আৰু পেহী আহিলে কথা পাতিম। আমাৰ ঘৰৰ পিছফালে পথাৰ আছে। আপুনি বহক, মই হাউতকৈয়ে মাতি দিছোঁগৈ। হ'ব বাৰু, যোৱা। আপুনি ইমান দূৰৰ পৰা পুনৰ সেই চাকৰিটোৰ কথা ক'বলৈ আহিলে ভালেই পালোঁ বাৰু, কিন্তু ক্ষমা কৰিব, মই মোৰ ভতিজীজনীক ইমান দূৰত চাকৰি কৰিবলৈ পঠিয়াব নোৱাৰোঁ। আপোনাক কোনে ক'লে যে মই চাকৰিটোৰ কথা ক'বলৈ আহিছোঁ? মই এইবাৰ চাকৰিৰ কথা ক'বলৈ অহা নাই, কাৰণ জোনে মোক কোনোদিন ফোনেই নকৰিলে চাকৰিটো কৰিম নে নকৰিম ক'বলৈ। মই বুজিলোঁ যে তাই এই চাকৰিটোৰ বাবে পেহীয়েকৰ অনুমতি নাই। অঁ নাই, মই মোৰ ভতিজীজনীক চহৰীয়া অচিনাকি মানুহৰ ঠাইত চাকৰি কৰিবলৈ যাব দিব নোৱাৰোঁ। বাৰু, মই এতিয়া আপোনাৰ ওচৰলৈ বেলেগ এটা প্ৰস্তাৱ লৈহে আহিছোঁ। মই আপোনাৰ ভতিজীজনীক মোৰ একমাত্ৰ ল'ৰাৰ বাবে বোৱাৰী কৰি নিব বিচাৰিছোঁ। কি? অঁ, আপুনি যদি মোৰ পৰিয়াল বা মোৰ বংশ সকলোবোৰৰ বিষয়ে ডিটেইলছত জানিব বিচাৰে, তেন্তে আপুনি গাঁৱৰ দুজনমান মানুহ লৈ চহৰলৈ যাওক। আমি থকা ছ'চাইটিৰ মানুহক সোধক আৰু আমাৰ ঘৰখনৰ বিষয়েও জানি আহক। মোৰ কোনো আপত্তি নাই। আপোনাৰ ঘৰত মানুহ কিমান? মোৰ ঘৰত মানুহ বুলিবলৈ মই, মোৰ ল'ৰাটো আৰু এজন কাম কৰা ল'ৰা। আপোনাৰ মানুহগৰাকী নাই নেকি? নাই, আজিতকৈ 5 বছৰৰ আগতে তেখেতৰ মৃত্যু হৈছে। ঘৰ ধৰিব পৰা এজনী সংস্কাৰী ছোৱালী মই বোৱাৰী কৰি নিম বুলি বিচাৰিয়ে ফুৰিছিলোঁ। তেনেতে সেইদিনা গাঁৱলৈ আহোঁতে মই আপোনালোকৰ জোনক লগ পালোঁ। এতিয়া ভাবিছোঁ জোনেই হ'ব মোৰ ঘৰৰ বাবে উপযুক্ত বোৱাৰী। আপোনাৰ প্ৰস্তাৱটো পাই সুখী হ'লোঁ। বুজিছোঁ, আপোনাৰ ঘৰৰ বাবে জোন উপযুক্ত বোৱাৰী হ'ব বুলি আপুনি ভাবিলে, কিন্তু আপোনাৰ পুতেকৰ বাবে উপযুক্ত পত্নী হ'বনে? মানে আপোনাৰ পুতেকেতো আজিলৈকে জোনক দেখায়েই নাই, তেন্তে আপোনাৰ পুতেকে জোনক কেনেকৈ পচন্দ কৰিব? আৰু জোনক যদি আপোনাৰ পুতেকে অপচন্দ কৰে, তেতিয়াতো তাহাঁতৰ সংসাৰখন অসুখী হ'ব। মোৰ ল'ৰাটোৱে জোনৰ লগত ফোনত কথাও পাতিছে। জোনৰ লগত তাৰ প্ৰেমৰ সম্পৰ্কও আছে। কি কৈছে এইবোৰ? মিছা কথা নক'ব দেই। জোনে কোনো চহৰীয়া অচিনাকি ল'ৰাৰ প্ৰেমত নপৰে। কি কৈছে আপুনি এইবোৰ? খুৰাই সঁচা কথা কৈছে পেহী। মণি? অঁ পেহী, বায়ে মোক কথাবোৰ কৈছিল। সেইদিন বায়ে মোক সকলোবোৰ কথা কৈছিল। মানে সেইদিনা নয়নতৰা বাৰ বিয়ালৈ যাওঁতে ৰাতি যেতিয়া পুনৰ গৈছিল, তুমিও গৈছিলা যে, ময়ো গৈছিলোঁ। দৰা অহাৰ পিছত যে অলপ সময় আমি আছিলোঁ। অঁ। সেইদিনা নয়নতৰা বাৰ দৰাৰ সখী হৈ সেই ল'ৰাজন আহিছিল, মানে খুৰাৰ ল'ৰাজন। আৰু বাক ভাল লাগিল বোলে কাৰোবাৰ পৰা, নয়নতৰা বাৰ পৰাই হ'বলা, নাম্বাৰ লৈ বালৈ ফোন কৰিছিল। বাৰ লগত ফোনত কথা পাতে। বায়ে ল'ৰাজনক লগত ইয়াতো কথা পাতিছিল বিয়া ঘৰত, আৰু এতিয়া ফোনতো কথা পাতে। বায়ে নাজানে সেই ল'ৰাজন যে এই খুৰাৰেই ল'ৰা।
আজিহে বায়ে কথাবোৰ গম পাইছে। আজি ফোনত সকলোবোৰ কথা এতিয়া 5 মিনিটমানৰ আগতেই খুৰাৰ ল'ৰাজন মানে বায়ে ভালপোৱা ল'ৰাজনে কৈছে। কি? মই এই বিষয়ে একো নাজানো। কেনেকৈনো ক'ব আপোনাক? মাক হিচাপে আপোনাক ভাবে। কোনোবা এজন ল'ৰাক ভাল পোৱাৰ কথা তাই আপোনাক ক'বলৈ লাজটো কৰিব। আপুনি ঠিকেই কৈছে। যদি মোৰ ভতিজী আৰু আপোনাৰ ল'ৰাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে তেন্তে মইনো পিছলৈ আহোঁ কেনেকৈ? তথাপিতো আপোনালোকৰ ঘৰখনৰ, আপোনালোকৰ বংশ পৰিয়াল, আপোনালোকৰ চুবুৰীয়াৰ বিষয়ে নজনাকৈ মই মোৰ ছোৱালীজনীক আপোনাৰ ল'ৰাৰ বাবে দিব নোৱাৰিম। আপোনাক নিমন্ত্ৰণ জনাইছো। গাঁৱৰ 2-4জন মানুহ লৈ আপুনি আমাৰ ঘৰলৈ বলক আৰু চাই আহক। লাগিলে এনিকাত থাকি ওচৰ চুবুৰীয়া সকলোকে সুধি আহক। সেইটোকে হ'ব। পিছে আপুনি ইমান পৰ থিয়হি আছে, বহকচোন। সৌখন চকীচোন। আমি দুখীয়া যদিও মানুহক বহিবলৈ দিবলৈ চকী এখনৰ অভাৱ নহয়। বহক। মাজনীয়ে চাহ আৰু জলপানৰ যোগাৰেই কৰিছে, সেয়া খাই যাব। নিশ্চয় খাম। হ'বলগীয়া বোৱাৰীৰ হাতৰ টেষ্টটোতো লৈ লওঁ। গোটেই জীৱনৰ যিমানকেইটা দিন আছে তাইৰ হাতেৰেইতো খাব লাগিব। হয়, ঠিকেই কৈছে আপুনি। কিন্তু তাই বৰ সুন্দৰ ৰান্ধে অ'। অঁ, পেহী, তুমি ইমানকৈ কথা নকৰিবা। তুমি যদি এইদৰে কান্দি থাকা মই কেনেকৈ অন্য এখন ঘৰলৈ যাম কোৱা? পেহী, পেহী, আৰু এমাহৰ পিছত তুমি ভাইটিও মোৰ লগত থাকিবলৈ সেই চহৰলৈ যাবা নহয়। ভাইটি ৰিজাল্ট দিলেই সি তাৰ চহৰৰ কলেজ এখনত নাম ভৰ্তি কৰিব। আৰু তুমি আৰু ভাইটি থাকিবৰ বাবে এটা ঘৰ দিছে নহয় মোৰ শহুৰ দেউতাই। তুমি এই ঘৰৰ পৰা মোৰ ওচৰতে থাকিব পাৰিবা। মাথো এমাহ দিন আমি আঁতৰি থাকিম। সদায় ফোন কৰি থাকিম নহয় পেহী। সেই এমাহটোৱেই মোৰ বাবে যোন এবছৰ হ'ব অ' মাজনী। তোক নেদেখাকৈ মই কেনেকৈ থাকিম অ' মাজনী। পেহী, পেহী, মই সদায় তোমালৈ ফোন কৰি থাকিম। পেহী অ', তুমি মোক সাৱটি ৰাখি থ'লে মোৰ যাবলৈ আৰু মন নাযাব পেহী। মোৰ বুকুখন উদং হৈ যাব অ' মাজনী। তই গুচি গ'লে মোৰ বুকুখন উদং হৈ যাব। মোৰ মাজনী গুচি গ'লে মই খালী হৈ পৰিম অ'। মাৰ সমান মৰমেৰে, দেউতাৰ সমান শাসনেৰে তুমি মোক ডাঙৰ কৰিলা, ভাইটিক ডাঙৰ কৰিলা। আজি যাবলৈ ওলাইছো অন্য এখন ঘৰলৈ। তোমালৈ মোৰ সদায় মনত পৰিব। তোমাক এৰি যাবৰ সময়ত মোৰো বুকু বিষাইছে পেহী। হয়তো এই পৃথিৱীত সেনেকুৱা কোনো পেহী নাই যি ইমান মৰম আৰু আলাসত নিজৰ ভতিজীক ডাঙৰ কৰিছে। আৰু এই পৃথিৱীত সেনেকুৱা কোনো ভতিজী নাই যি পেহীয়েকক মাকৰ সমান ভাল পায়। আপুনি চিন্তা নকৰিব পেহী। আপোনাৰ ভতিজীক অলপো কষ্ট নোপোৱাকৈ ৰখাৰ চেষ্টা কৰিম মই। জোনক আকাশৰ জোনটোৰ দৰে জিলিকাই ৰখাৰ চেষ্টা কৰিম মই। তেনেকুৱা হ'লেতো মই সকলোতকৈ বেছি সৌভাগ্যৱান হ'ম। মোৰ জোনজনীক জিলিকাই ৰাখিবা অ', মোৰ জোনজনীক জিলিকাই ৰাখিবা। সেই দুখীয়া ঘৰত সৌভাগ্য আনিলা তুমি। সেই দুখীয়া ঘৰৰ দুখীয়া পেহীৰ দুখীয়া ভতিজীজনীক তুমি নিবলৈ আহিলা দেৱতা হৈ। সুখত ৰাখিবা মোৰ মাজনীক অ' জোঁৱাই, সুখত ৰাখিবা। মই সম্পূৰ্ণ চেষ্টা কৰিম পেহী। আপোনাৰ ভতিজীক সুখত ৰখাৰ সম্পূৰ্ণ চেষ্টা কৰিম। অ' মাজনী, নিজৰ স্বামীক দেৱতাৰ দৰে ভাবিবি। কোনোদিন তেওঁৰ লগত অযথা তৰ্ক নকৰিবি। যুক্তিৰ তৰ্কত সন্মান ৰাখিবি। সন্মান ৰাখি, মুখৰ মৰ্যাদাও ৰাখি তই সংসাৰখন চলাবি অ'। তুমি দিয়া সংস্কাৰ মোৰ লগত আছে পেহী। সেই সংস্কাৰে মোক কেতিয়াও বেয়া কৰিবলৈ নকয় পেহী, কেতিয়াও নকয়। যা গৈ যা মাজনী, কুশলে থাক গৈ যা, কুশলে থাক গৈ। পেহী, সময়বোৰ পাৰ হৈ গ'ল। জোনৰ পেহী এমাহৰ বাবেহে আঁতৰে থাকিব লগা হ'ল। এমাহৰ পিছত জোনৰ
ভায়েকে জোন বিয়া হোৱা চহৰখনতে কলেজত নামভৰ্তি কৰিলে আৰু জোনৰ পেহীয়েক জোনৰ ভায়েক এটা ঘৰত জোনৰ শহুৱেকে গিফ্ট কৰা ঘৰটোতে নিগাজিকৈ থাকিবলৈ ল'লে। মাজে মাজে গাঁৱলৈ আহি থাকে। গাঁৱৰ ককায়েক নবৌৱেকৰ সেই আপোন ঘৰখন চোৱা চিতা কৰিবলৈ মাজে মাজে জোন আৰু জোনৰ পেহীয়েক আহি থাকে। জোনৰ মাক দেউতাকৰ ঘৰখন আৰু জোনৰ পেহীয়েকৰ ককায়েক নবৌৱেকৰ আপোনৰ ঘৰখন ভগা জুপুৰি হ'লেও সেই ঘৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈকে মাজে মাজে গাঁৱলৈ আহি থাকিল। জোন আৰু জোনৰ পেহীয়েকৰ মাজৰ এই মৰমখিনি সমাজত এক আদৰ্শ হৈ ৰ'ল। ককায়েক নবৌৱেকক জোন আৰু মণিৰ দায়িত্ব ল'ম বুলি যি কথা দিছিল সেই কথা ৰাখিলে পেহীয়েকে। আৰু জোন নিজৰ সংসাৰখন শহুৱেক আৰু স্বামীৰ লগত বহুত সুখত আছে। আনফালে ভায়েকেও ভালদৰে পঢ়ি আছে। এদিন ভায়েকৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোনো পূৰ হ'ব। আনফালে জোন আৰু জোনৰ পেহীয়েকৰ সম্পৰ্কটো সদায়ে এইদৰে থাকিব। জোনে মন গ'লে পেহীয়েকক মাতে আৰু নিজেও পেহীয়েকৰ ওচৰলৈ যায়। আৰু পেহীয়েকো ৰৈ থাকিব নোৱাৰে জোনক দিনটোত এবাৰ নোচোৱাকৈ। মন গ'লেই জোনৰ ওচৰলৈ ঢপলিয়াই আহে। এইদৰেই জোন মণি আৰু পেহীয়েকৰ মধুৰ সম্পৰ্কবোৰ সদায় মধুৰ হৈয়ে ৰ'ব। দুখীয়া পেহীয়েক আৰু ভতিজীয়েকৰ মাজৰ সঁচা মৰম, এক সঁচা সম্পৰ্ক, এক পবিত্ৰ সম্পৰ্ক, যি সমাজৰ বাবে এক আদৰ্শ।